কিছুমান ৰেচিপি ভাবিলে বহুত টান যেন লাগিলেও কিন্তু বনাবলৈ তেনেই সহজ। আৰু আজি মোৰ বৃহস্পতিবাৰ আছিলে আৰু বৃহস্পতিবাৰ হোৱাৰ কাৰণে মই নহৰু পিঁয়াজ একো ব্যৱহাৰ কৰিব নোৱাৰোঁ। সেয়েহে কি বনাম বুলি ভাবি থাকোঁতে বেবিকৰ্ণ থকাৰ কাৰণে বেবিকৰ্ণৰ ৰেচিপি এটাই বনালোঁ। যিহেতু ছোৱালীৰ আমাৰ হাফ ইয়াৰলি এক্সাম চলি আছে, গতিকে সিহঁতি সোনকালে ঘৰ আহি পায় আৰু সিহঁতি অহাৰ আগতে কিবা এটা স্পেচিয়েল বনাই থ'ব মন যায়, যাতে সিহঁতি আহি দেখা পায় মনটো ভাল পায়। আৰু সেয়েহে আজি ময়দাও নাছিলে, আটা আৰু আটাৰ লগতে কৰ্ণফ্ল'ৰ দিলোঁ আৰু বাকী অলপ গৰম মছলা বা ৰেড চিলি পাউডাৰ সেয়াও অলপ দিলোঁ, নিমখ দিলোঁ। তাৰপিছত এনেকৈ বেটাৰটো বনাই ল'লোঁ। বনাই লোৱাৰ পিছত আপোনাৰ বেবিকৰ্ণখিনি অলপ নিমখ দি মই বইল কৰি লৈছিলোঁ। বইল কৰাৰ পিছত এইদৰে আপুনি বেটাৰখিনিত দি পেলাই অলপ সময় লৰাই অকণমান সময় ৰাখিব লাগে, কিন্তু মোৰ সময় নাছিলে যিহেতু দেৰি হৈ গৈছিলে। আৰু কেতিয়াবা বনোৱাৰ আগতে ৰেচিপি চাই লোৱা হয়, কিন্তু আজি একদমেই সময় নাই। সেয়েহে যি মনত আহিছে সেইদৰে বনাইছোঁ। আৰু বহুত দিনৰ আগতে এদিন বনাইছিলোঁ, সেয়েহে অলপ আইডিয়া আছিলে, কিন্তু নহৰু আৰু পিঁয়াজটো দিলে খাই অলপ ভাল লাগে, কিন্তু আজি মই বৃহস্পতিবাৰৰ কাৰণে দিয়া নাই। আৰু এইদৰে মই বেবিকৰ্ণৰ টুকুৰাকেইটা ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত বাকী যিখিনি চব্জি কাটি লৈছিলোঁ সেইখিনি মই এতিয়া তেলত অলপ ফ্ৰাই কৰি তাতে আপোনাৰ ৰেড চিলি পাউডাৰ অকণমান দিছোঁ, নিমখ দিছোঁ আৰু অলপ গৰম মছলা আৰু মিট মছলা অলপ দিছোঁ। আনফালে ইয়াত টমেট' কেটচপ অলপ লৈ ল'ম। ইয়াতে আপোনাৰ চয়া চচ অলপ দি এইখিনি মিক্স কৰি ল'ম। মিক্স কৰি তাৰপিছত মই এইদৰে মিক্স কৰি ল'লোঁ। তাৰপিছত মিক্স কৰাৰ পিছত বেবিকৰ্ণৰ পিচকেইটা তাতে চব্জিখিনিত মিক্স কৰি তাৰপিছত মই চচ আৰু চয়া চচৰ টমেট' কেটচপ আৰু চয়া চচৰ মিশ্ৰণখিনি ইয়াতে দি দিম। তাৰপিছত ৰেডি হৈ গ'ল।